অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতি তথা লখিমপুৰ ঢকুৱাখানা আৰু নাওবৈচা শাখা সমিতিৰ সহযোগত লখিমপুৰ জিলাৰ প্ৰতিষ্ঠাপক সভাপতি স্বৰ্গীয় শিলবানুজ ভেংৰা আৰু প্ৰতিষ্ঠাপক সম্পাদক নন্দেশ প্ৰজা সোঁৱৰণীত শুকুৰবাৰৰ পৰা আয়োজন কৰা হয় এখনি ক্ৰিকেট প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে স্বৰ্গীয় শিলবানুজ ভেংৰা আৰু স্বৰ্গীয় নন্দেশ প্ৰজাৰ পৰিয়ালবৰ্গই। উদ্বোধনী প্ৰতিযোগিতাখনি ঢকুৱাখানা আৰু ডিজুৰ মাজত অনুষ্ঠিত হয়। প্ৰথম অৰ্ধত ঢকুৱাখানাই নিৰ্ধাৰিত 8 অভাৰত 4টা উইকেট হেৰুৱাই 99 ৰান সংগ্ৰহ কৰে। পৰৱৰ্তী সময়ত নিৰ্ধাৰিত অভাৰত ডিজুৱে আটাইকেইটা উইকেট হেৰুৱাই 82 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। উক্ত উদ্বোধনী অনুষ্ঠানত লখিমপুৰ জিলা সমিতিৰ সভাপতি বিক্ৰম দাসা, সম্পাদক সুমতি কুমাৰ পানিকা, কেন্দ্ৰীয় সমিতিৰ উপসভাপতি অৰূপ বাৰেক, সদস্য বাবুল পাইকৰ লগতে লখিমপুৰ জিলা সমিতিৰ কেইবাজনো ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। প্ৰথমে ইয়াত উপস্থিত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে 1947 চনৰ 28 ডিচেম্বৰ তাৰিখে চাইমন সিং হৰ আৰু সন্তোষ কুমাৰ তপনৰ দ্বাৰা অসম চাহ জনজাতি ছাত্ৰ সন্থা তেখেতসকলৰ নেতৃত্বত জন্ম লাভ কৰিছিল। কালক্ৰমে গৈ 80 দশকৰ সময়ছোৱাত আমাৰ লখিমপুৰৰ কেইজনমান ছাত্ৰই একগোট হৈ 5-6 জনে একগোট হৈ সেই দলখনত অংশগ্ৰহণ কৰিছিলে। তাৰে ভিতৰত প্ৰতিষ্ঠাপক সভাপতি শিলবানুজ ভেংৰা তথা প্ৰতিষ্ঠাপক সম্পাদক নন্দেশ কুমাৰ প্ৰজা, সেই দুজনৰ সোঁৱৰণীত আজি আমি এই ক্ৰিকেট প্ৰতিযোগিতাখন আয়োজন কৰিছিলোঁ। আমি বিশেষকৈ এই ক্ৰিকেট খেলখনৰ কিছুমান নিয়ম নীতি আমি নিজে তৈয়াৰ কৰিছিলোঁ। এই ক্ৰিকেট খেলত লখিমপুৰ ঢকুৱাখানা নবৈচা শাখা সমিতিৰ লগতে ডিজু বাগানক স্থান দিয়া হৈছিল আৰু লখিমপুৰ জিলা সমিতিয়ে অংশগ্ৰহণ কৰি মুঠামুঠি আমি 6খন ক্ৰিকেট দলে ইয়াত অংশগ্ৰহণ কৰিবলৈ সুবিধা দিয়া হৈছে। এই খেলখন প্ৰথমে আমি নাওবৈচা ব্ৰাঞ্চ আৰু ঢকুৱাখানা ব্ৰাঞ্চ উদ্বোধনী খেলখন খেলিছিলে। পৰ্যায়ক্ৰমে খেলখন 3 দিনীয়া, আমি 3 দিনতে এই খেলখন শেষ কৰিম। খেলখনত বহুকেইজন গণ্যমান্য ব্যক্তি জিলাখনৰ আহি উপস্থিত হৈছিল। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে প্ৰত্যেকজন শাখা সমিতিৰ সভাপতি সম্পাদক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ ক'বলগীয়া কথা, যিহেতুকে চাহ জনগোষ্ঠীটোক উত্তৰণৰ খাতিৰত বিভিন্ন সময়ত বিভিন্ন মহান ব্যক্তিয়ে নেতৃত্ব দি তেখেতসকলৰ অধিকাৰৰ হকে মাত মাতি আহিছে আৰু সেই মহান ব্যক্তিসকলক আজিৰ যুৱক যুৱতীয়ে চিনি পোৱাটো দৰকাৰ। আমাৰ সমাজত সেই বিশেষ মহান ব্যক্তিসকলক জীয়াই ৰখাটো আমাৰ কৰ্তব্য। সেই উদ্দেশ্যে আমি এই প্ৰতিযোগিতাখন আয়োজন কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।